বিজনীত এক যুৱকক আক্ৰমণৰ অভিযোগ। ব্ৰিজৰ পৰা নৈত পেলোৱাৰ ভাবুকি, দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী। চিৰাং জিলাৰ বিজনী চুবাইজাৰ সংযোগী পথত এজন যুৱকক মাৰপিট কৰাৰ লগতে ব্ৰিজৰ পৰা নৈত পেলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি কাৱাটিকাৰ বাসিন্দা তথা বিজেপিৰ কৰ্মকৰ্তা সন্দীপ বিশ্বাস ওৰফে নৱ বজাৰৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ সময়ত কাৱাটিকা দুলানী নৈৰ ব্ৰিজৰ ওপৰত বিজনীৰ আনন্দ বজাৰৰ বাসিন্দা সুনীল বিশ্বাস ওৰফে হাইছা তেওঁৰ সৈতে থকা কেইবাজন লোকসহ আগুচি ধৰি মাৰপিট কৰে। তেওঁ ব্ৰিজৰ পৰা হাত ভৰি বান্ধি দুলানী নৈত পেলাই দিয়াৰ ভাবুকিও প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত কৰিছে। অভিযোগকাৰী সন্দীপ বিশ্বাসে কয় যে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত অভিযুক্ত সুনীল বিশ্বাস আৰু তেওঁৰ সৈতে থকা লোকসকল পলাই যায়। আনহাতে অভিযোগকাৰীৰ দাবী অনুসৰি অভিযুক্ত সুনীল বিশ্বাস বিধায়ক অৰূপ কুমাৰ দেৰ ঘনিষ্ঠ ব্যক্তি বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভুক্তভোগীৰ দোষীৰ বিৰুদ্ধে উচিত আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। লগতে প্ৰাক্তন বিধায়ক অজয় কুমাৰ ৰায়ক ঘটনাটোক গৰিহণা দি দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। লগতে ব্যক্ত কৰে যে বিধায়ক অৰূপ কুমাৰ দে বিজনী সমষ্টিৰ নিৰ্বাচিত হোৱাৰ পাছতে পৰাই বিজনী সমষ্টিত বিভিন্ন অঞ্চলত মাৰপিটৰ ঘটনা সংঘটিত হৈ আহিছে। লগতে বিজনী সমষ্টিৰ অশান্তৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। প্ৰাক্তন বিধায়কগৰাকী কয় যে বিগত সময়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল, কিন্তু বিজনী সমষ্টিত ৰাইজেও খাৰু পিন্ধি বহি থকা নাই। এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব বিজনী সমষ্টিৰ ৰাইজে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। খোজকাঢ়ি আৰু ঘৰত খোজকাঢ়ি গুচি যাওঁ, ঘৰত যাওঁ 9টা 9:30। তো ঠিক ডেইলি যেটো কৰোঁ সেইটোৱে। আজি মই 9টা 9:30 ঘৰত 9:22 খুব সম্ভৱত মই ঘৰত যাই আছিলোঁ। যেতিয়া মই ব্ৰিজটো পালোঁ, ব্ৰিজৰ মাজত মোৰ অপজিট ছাইডত আহি অতৰ্কিতে কিছুমান মানুহে দুষ্কৃতিকাৰীয়ে মোক অতৰ্কিত আক্ৰমণ কৰে। মানে কোনে আক্ৰমণ কোনে কৰিলে? আপোনাক চিনি পাইছে নেকি আপুনি? এজনক মই চিনাক্ত কৰিব পাৰিছোঁ, তাৰ ফটো মোৰ লগত আছে। তেওঁৰ ঘৰ আনন্দ বজাৰ বুলি কৈ আছে আৰু তাৰ নাম সুনীল বিশ্বাস ওৰফে হাইছা বুলি কৈ আছে। আৰু তাৰ লগত কিছু পলিটিকেল বেকিং আছে, সেইকাৰণে সিহঁতে এনেকুৱা কৰিব পাৰিছে। মোৰ লগত তেওঁলোকৰ কোনো নাম পাৰ্চনেলি মই তেওঁক চিনো বা কিবা তেওঁক আমি একো নাজানো। সিহঁতে হঠাৎ কিয় আহি মোক অতৰ্কিত আক্ৰমণ কৰিলে, কিবা পলিটিকেল কিবা ইছ্যু থাকিব পাৰে, যিহেতু মই আগতে ৰাজনৈতিক ইছ্যু বুলি আপুনি কৈছে। মানে কিহৰ কাৰণে ৰাজনৈতিক দলৰ মানুহ হ'ব পাৰে তেখেতে? মই খুব সম্ভৱতঃ ৰাজনৈতিক কোনটো দল সেইটো ক'ব নোৱাৰিলো, কিন্তু সিহঁতৰ লগত কিবা ৰাজনৈতিক বেকগ্ৰাউণ্ড আছে, সেইকাৰণে এনেকুৱা কৰিব পাৰিলে। নহ'লে এনেকুৱা মাজ ৰাস্তাতে মানুহৰ ওচৰতে এনেকে মানুহক অতৰ্কিত আক্ৰমণ কৰা তেওঁলোকে সাহস নাপায়। বিশেষকৈ সিহঁতৰ ঘৰ বিষ্ণুপুৰত আছিল আৰু বিজনীৰ নিচিনা ইমান ভিৰ বাৰ্তা এৰিয়াত তেওঁলোকে এনেকে মানুহৰ মাজত আহি এনেকে অতৰ্কিত আক্ৰমণ কৰিব পৰা ইমান সাহস নাছিল। কিন্তু এই সাহসটো ক'ৰ পৰা পালে? নিশ্চয় কিবা এটা ৰাজনৈতিক অভিসন্ধি আছে। আৰু বিজনীত ইয়াৰ আগতো এটা দুটা ঘটনা এনেকুৱা হৈছে, যিহেতু ইলেকশ্যনৰ আগৰ ইলেকশ্যনৰ পিছৰ পৰাই যেতিয়া এটা পৰিৱেশ সৃষ্টি হৈছে বিজনীত, এনেকুৱা মানে কিবা এটা মানে শত্ৰুতা কৰি লৈ মানুহৰ লগত এনে ৰাস্তাত পালে মাৰপিট কৰি আছে। ঠিক তেনেকৈ কিবা এটা ঘটনা হ'ব পাৰে। কাৰ লগত আছিল আপুনি? মই অজয় লগত আছিলো, আমাৰ প্ৰাক্তন বিধায়কৰ লগত। হয়তো সেই ইছ্যুতে মোক এই অতৰ্কিত আক্ৰমণ কৰিছে। মই কিহৰ কাৰণে আছিলো? তেওঁলোকে কিবা নাম লৈছিল বুৰু বুলি, যে বুৰুদা আছে মোৰ লগত, ব্ৰিজৰ পৰা পেলাই দি সিহঁতে চাই ল'ব। বুৰু মানে কি বিশ্বজিৎ যাদৱ দাস হ'ব পাৰে এইখিনি নাম, কিন্তু সিহঁতে এইখিনি কৈ আছিলে, মই স্পষ্টকে শুনিছো কথাখিনি। তেখেতে কাৰ সমৰ্থক বুলি ভাবে আপুনি? সিহঁতেতো এতিয়া এই আমাৰ বৰ্তমানৰ যিজন বিধায়ক, তেওঁৰ লগতে ঘূৰি ফুৰে দেখা পাওঁ, সেইটোৱে। কি নাম বিধায়কৰ? বিধায়কৰ নাম অৰূপ কুমাৰ দে। তাৰমানে আপোনালোকে মানে এই বিধায়কক কিন্তু অপোজ কৰিছিলে এটা সময়ত, আপোনালোকৰ ভিডিঅ' চৰ্চিত এতিয়াও হৈ আছে সংবাদ মাধ্যমত। সাধাৰণ কথা। মই এজন মোৰ ৰাজনৈতিক জীৱনৰ গুৰু বুলি ভাবো, যাৰ লগত মই সৰুৰে পৰা আছিলো, তাৰ লগত মই থাকিম, ইলেকশ্যনৰ সময়তে থাকিম, ইলেকশ্যন নাথাকিলেও থাকিম। যেতিয়া মানে যেনেকে পাৰো দাদাৰ লগত থাকিব মানে
চেষ্টা কৰোঁ, ঠিক তেনেকে দাদাৰ লগত থকাৰ কাৰণে সিহঁতে এনেকুৱা আজি মানে আমাক অতৰ্কিত আক্ৰমণ কৰিলে। মানে আপুনি অজয় ৰাওৰ সমৰ্থক ন? হয়। আৰু আপুনি অৰূপ দাৰ সমৰ্থক নোহোৱাৰ কাৰণে আজি আপোনাক এনেকে গুৰুকৈ একদম হেৰি কৰিলে। নিশ্চয় এনেকৈয়ে হ'ব পাৰে। আচলতে যিজন ল'ৰাক আজি তেওঁলোকে মাৰপিট কৰিলে তেওঁ মোৰ অফিচত থাকে, সদায় ই অফিচৰ কামখিনিও চাইছিলে। মই যেতিয়া নাথাকো কোনোবা আহিলে গোটেইখিনি তেওঁৱে চাইছিলে। আজি হঠাতে তেওঁ ঘৰ যোৱা অৱস্থাত ৰাতি প্ৰায় 8:50 বা 9টা মানত তেওঁ মোক ফোন কৰিলে, যে এনেকে এটা গাড়ী লৈ আহি 4-5জনীয়া বা 6জনীয়া ল'ৰাই আহি তেওঁক মাৰপিট কৰিলে। তেওঁ এন্ধাৰ আছিলে, দেখিব পোৱা নাই, তথাপি এজনক চিনিছে, সুনীল বিশ্বাস ওৰফে তেওঁ খাইছা বুলি সকলোৱে জানে। তেওঁ আহি মাৰপিট কৰিছে। আৰু সদায় যদি বিজনী সমষ্টিটো তেনেকুৱা চলি থাকে, ইয়াৰ আগতো বিধায়ক কমল সিং নাৰ্জাৰী আছিলে 15 বছৰ, মই বিধায়ক হিচাপে 5 বছৰ, এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিলে। আচলতে তেওঁলোকে যদি ভাবিছে যে নহয় আমি টাৰ্গেট কৰি লৈছো, তেওঁলোকে বোলে এটা লিষ্ট কৰিছে, সেই লিষ্ট অনুযায়ী তেওঁলোকক মাৰপিট কৰিব, তো আমিও হয়তো আইনীভাৱে ব্যৱস্থা আমি ল'ব লাগিব। আমি থানাত আহিছো, কেছ আমি নিশ্চয় দিম। আৰু ইতিমধ্যে মই আমাৰ 2জনকৈ পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰীক মই জনাইছো, মই সভাপতিকো জনাম, আমাৰ CM ছাৰকো জনাম, আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো মই জনাম, মই কথাখিনি জনাম। তাৰপিছত নিশ্চয়কৈ মোৰ বিশ্বাস আছে, আইনৰ ওপৰত ভৰসা আছে, নিশ্চয়কৈ আমি যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আইনে নিশ্চয়কৈ ল'ব। আৰু আমি পাৰ্টিৰ ফালৰ পৰাও যিমানখিনি আমি ক'ব লাগে আমি ক'ম। যিহেতু আপুনি লিষ্টৰ কথা কৈছে, এই লিষ্টখন মানে কিমানজনীয়া লিষ্ট মানে? আৰু মই শুনিছো প্ৰায় 47 না 48জনীয়া লিষ্ট, মই শুনিছোহে, মই যিটো দেখাও নাই, শুনিছো। কিন্তু এটাকে ঘটনা তেওঁলোকে কৰি আছে। ইয়াৰ আগত আমাৰ এজন ল'ৰাক মাৰিলে, বটলেৰে মাৰিছে, CC কেমেৰাত গোটেইখিনি বস্তু আহিছে। তাৰপিছত আমাৰ মণ্ডল সভাপতি বিপুল চৰকাৰৰ ঘৰ ভাঙিলে, গাড়ী ভাঙিলে, তেওঁক দুবাৰকে মাৰিবলৈ গ'ল। আমাৰ সেই মানাস মণ্ডলৰে যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গদাধৰ দাস, তেওঁৰ ঘৰ ভাঙিলে, তেওঁ শুই থকা, তেওঁৰ ফেমিলি তাতে শুই থাকে, বাচ্চা থাকে, তাতে ভাঙি পাথৰেৰে তেওঁলোকে দলিয়াইছে, গ্লাছবোৰ ভাঙিছে, অলপত তেওঁ বাচিছে বাচ্চা এটা। ঠিক তেনেকৈ যদি আজি আমাৰ সন্দীপ বিশ্বাসক কৰিছে, এনেকুৱাকে যদি তেওঁলোকে ভাবিছে বিজনী সমষ্টিক অশান্তি কৰি ৰাখিব, বিজনী সমষ্টিৰ মানুহো কিন্তু চুৰি পিন্ধি বহি থকা নাই, তেওঁলোকেও যিদিনা জাঙুৰ খাই উঠিব সেইদিনা তেওঁ সহ্য কৰিব নোৱাৰিব। যিহেতু তালিকাখনৰ কথা কৈছে, এই তালিকাখনত প্ৰাক্তন বিধায়ক হিচাপে আপোনাৰ নাম আছে নেকি? মই ক'ব নোৱাৰো, যদি আছে এতিয়া তেওঁলোকে জানে। মই তালিকাৰ শুনিছো যে তালিকা এটা তেওঁলোকে বনাইছে, কিন্তু কাৰ নাম আছে মই নাজানো। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰীক আজিয়ে নিশ্চয়কৈ জনাম, আৰু আমাৰ পাৰ্টিৰ সভাপতিকো জনাম। ইতিমধ্যে মই পাৰ্টিৰ 2জন জেনেৰেল ছেক্ৰেটাৰীক মই জনাইছো, চাওঁ কিমান দূৰ আমি কি কৰিব পাৰো, কিন্তু আমিও হাত সাবটি বহি নাথাকো। তেওঁলোক কোন? তেওঁলোক আপোনালোকে জানে, তেওঁলোক কোন? আজি যিবোৰ ঘটনা হৈ আছে, ইমান দিন কেইদিনমান আগত বিশ্বজিৎ ৰজকে কৰিলে, তাৰপিছত বিষ্ণুপুৰত যিসকলে কৰিলে তেওঁলোকৰ নামত কেছ হ'ল, ৰেজিষ্টাৰ হৈ আছে, ইয়াতেও ৰেজিষ্টাৰ হৈ আছে, আজিও কেছ কৰিব। সুনীল বিশ্বাস যিজন, তেওঁতো অৰূপ দাৰে মানুহ হয়। আচলতে তেওঁলোকে এটা প্লেনিং কৰিছে, কিছুদিন পিছে কাৰোবাক এটাক কৰিব। তো আমিও এতিয়া আইনীভাৱে নিশ্চয়কৈ আমি ব্যৱস্থা ল'ম।